हेलो माय डियर फ्रेंड नुरुल आलम नाजु यूट्यूब चेनेलर एटी नतुन भिडिओলৈ আপোনালোকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো আজিৰ বিষয়বস্তু পুনৰ এটি মডেল কোৱেশ্চন পেপাৰ লৈ আছে ইংৰাজীৰ আজি এটো 7 নম্বৰ খণ্ড আৰু এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ গ্ৰেড 3 বা 4 ৰ পৰীক্ষাৰ্থী বন্ধু-বান্ধৱীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু আগন্তুক পৰীক্ষা সম্পৰ্কে এটা সম্যক ধাৰণা এটা লাভ কৰিব আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ আজিৰ প্ৰথম প্ৰশ্ন দি আছে fill in the blank with appropriate article এটা আৰ্টিকলটো কি হ'ব সক বাক্য দি আছে I lost dash pen you gave me last year ইয়াতে a and the আৰু some এই সাম ইয়াতে নহব বা এপ্লিকেবল নহব ইয়াতে দিয়া আছে ড্যাশ পেন পেন্স নহয় ইয়াৰ অৰ্থটো হৈছে যে তুমি যোৱা বছৰ যেটো মোক কলম দিছিলা মই হেটো আছে গতিকে প্ৰথমতে আমি ভাবি লৈছো যে পেন এৰ পি লেটাৰটো কি হয় কনসোনেন্ট হয় সেই নিয়মতে ইয়াতে কি হ'ব লাগিছে এ আৰ্টিকল হ'ব লাগিছে কিন্তু ইয়াতে কি কৰা হৈছে যিকোনো কলমৰ কথা কোৱা নাই ইয়াতে নিৰ্দিষ্টকৈ বুজোৱা হৈছে গতিকে প্ৰথমতে এন ইয়াতে নহব বা হেটো আমি গতি এ আৰু দাৰ মাজত হ'ব এ এইটো কাৰণ নহব যেতে স্পেসিফাই কৰা আছে এই কথাখিনিৰ কাৰণ ইউ গেভ মি লাষ্ট ইয়াৰ এই কথাখিনি নিৰ্দিষ্টকৈ বুজাইছে কোনটো কলমৰ কথা উল্লেখ কৰা হৈছে সেইভাবে ইয়াতে কি হ'ব অপচন সি যেটো দিয়া আছে হে শুদ্ধ উত্তৰ তাৰ মানে হ'ব আই লষ্ট দা পেন ইউ গেভ মি লাষ্ট ইয়াৰ কিন্তু যদি আমাক বাক্যটো এনেকৈ দিয়ে আই লষ্ট ড্যাশ পেন ইয়েষ্টাৰডে ইয়াতে কোনো কলমৰ কথা মানে বিশেষভাৱে উল্লেখ কৰা হয় যিকোনো কলম মানে ইয়াতে তেতিয়া কিন্তু আমাৰ কি হ'ব এই আৰ্টিকল হ'ব ইয়াতে আমাৰ দা আৰ্টিকল নালাগে What is the passive voice of the following sentence? Here passive voice to কি হ'ব? Give up the bad habits. আপনি যদি বাক্যটো ভালকে মন কৰিছে আপনি নিশ্চয় জানে যে সাবজেক্টটো নাই। ইয়াত বাক্যটো কি দিয়ে আৰম্ভ হৈছে ভাৰ্ব দিয়ে আৰম্ভ হৈছে give। গতিকে এটো কি হয় ইম্পাৰেটিভ সেন্টেন্স হয়। আৰু এইবিলাক সেন্টেন্স আমি যদি পেসিভ কৰো তেতিয়া তাৰ নিয়মটো অলপ বেলেগ থাকে। সব আমি অপশন কে চাই লও কি আছে give up the bad habits ইয়াৰ কাৰণে কি দি আছে let the bad habits was given up। এটো নহয় let the bad habits be gave up এটো ভার্বৰ 3 ফর্ম নাই গদি এটো নহব let the bad habits were given up এটো নহব let the bad habits be given up এটো শুদ্ধ উত্তৰ হয় অপশন আমাৰ ডি শুদ্ধ উত্তৰ হয় কিহৰ কাৰণে হয় আমি এবাৰ পৰৱৰ্তী স্লাইড দুটা জানিম ইয়াত চাও যেতে আমি পেসিভ কৰো ইম্পাৰেটিভ সেন্টেন্স আদৰ্শসূচক বাক্য বাক্যৰ আৰম্ভণি কি দিয়া হয় let তাৰপিছত যেটো এক্টিভ ভয়েসৰ যেটো অবজেক্ট থাকে জানি ইয়াতে কি আছে the bad habits আমি bad habits কিন লৈ হেডু let the bad habits এটা আমি আনিলো তাৰপিছত কি হয় যেতে ভার্ব 3 হয় ভার্বৰ পাস্ট পার্টিসিপল যদি ব্যবহার করা হয় তার আগতে বি অতিরিক্তভাবে লেখা হয় ইয়াত চাওক given up give শব্দৰ পৰিৱৰ্তে কি লিখে given up তার আগত কি আছে বি আছে তাৰ মানে আমাৰ অপশন কি হ'ব এটা অপশন ডি এইটো বাক্য শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন fill in the blank with appropriate option given below ইয়াতে কি হ'ব appropriate option টো আমাক দিব লাগে have you ever dashed to Paris went ইয়াতে বাক্যত সক আৰম্ভণি কি আছে have টু আছে কি হয় have has এটো প্ৰেজেন্ট পারফেক্টৰ চিন হয় আৰু ইয়াতে ever আছে গদি এটো প্ৰেজেন্ট পারফেক্টৰ বাক্য হয় গদি have থাকিলে কি হ'ব তাৰ পিছত যেটো ভার্ব হয় হেটো হতে কি হয় পাস্ট পার্টিসিপল হয় ভার্বৰ থার্ড ফর্ম হয় গদি ইয়াতে কি হৈছে when ভার্বৰ পাস্ট টেন্স ইয়াতে go ভার্বৰ মেইন ফর্ম ইয়াতে কন্টিনিউয়াস ফর্ম কেতিয়াও নহয় have ৰ লগত গদি আমাৰ এতে কি হ'ব ভার্বৰ থার্ড ফর্ম যদি লাগে কি হ'ব go went gone তাৰ মানে আমাৰ এতে কি হ'ব gone শব্দটো এপ্রোপ্রিয়েট হ'ব ইয়াত প্রেজেন্ট পারফেক্ট কি হয় সাবজেক্ট have বা has থাকে তাৰ পিছত v3 মানে ভার্বৰ থার্ড ফর্ম মানে পাস্ট পার্টিসিপল নেক্সট what is the following pair of opposite gender is wrongly matched fox vixen এটো কারেক্ট আছে বাৰু fox ইয়াৰ lord lady এটো শুদ্ধ horse mare এটো শুদ্ধ ইয়াত চাওক son and girl এটো কি আছে অপোজিট জেন্ডাৰ হোৱা নাই সনৰ অপোজিট জেন্ডাৰ হৈছে ডটাৰ গতি আমাৰ কিতে কি হ'ব এটো গার্ল পৰিৱৰ্তে হ'ব লাগিছিল এতে ডটাৰ হ'ব লাগিছিল আৰু যদি গার্ল লিখা হয় তেন্তে এতে কি লিখা হয় বয় বয়ৰ অপোজিট জেন্ডাৰ কি হয় গার্ল হয় সনৰ অপোজিট জেন্ডাৰ কি হয় ডটাৰ হয় পুতেক জিয়েক what is the one word substitution of the one who looks at the negative or dark side of everything যিজন প্ৰত্যেক কামতে কি দেখে নেতিবাচক দিক দেখা পায় বেয়া দিকটো দেখা পায় তেও কি বুলি কোৱা হয় pessimist atheist invigilator optimist সব অপটিমিস্ট মানে হৈছে আশাবাদী যেন প্ৰত্যেক বস্তুতে আশা দেখা পায় পজিটিভ সাইড দেখা পায় তেও আশাবাদী বুলি কোৱা হয়
ইনভিজিলেটৰ আৰু পৰীক্ষা হলত যেতিয়া ডিউটি কৰিব তেওঁ কি বুলি কোৱা হয় ইনভিজিলেটৰ নিৰীক্ষক এথেইষ্ট মানে যে ভগৱানত বিশ্বাস নকৰে তাৰমানে নাস্তিক যিজন আমি কওঁ আৰু পেছিমিষ্ট মানে যিনে প্ৰত্যেক কামতে কি দেখা পায় নেগেটিভ দেখা পায় বেয়া দিশটোৱে দেখা পায় তেওঁ কোৱা হয় পেছিমিষ্ট নিৰাশাবাদী বুলি কোৱা হয় অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হুইচ অফ দ্য ফলোইং স্পেলিং ইজ কাৰেক্ট ইয়াতে কোনটো কাৰেক্ট স্পেলিং আছে সেইটো ক'ব লাগে ইয়াত চাওক এটা শব্দ দি আছে ৰেষ্টুৰেণ্ট আমি যিটো কওঁ ইয়াত চাওক কোনটো কাৰেক্ট হ'ব ইয়াৰ যিমানকেইটা শব্দ দি আছে ইয়াত চাওক RESTURANT এইটো অশুদ্ধ হয় ইয়াতে ডাবল আৰ আছে এইটো অশুদ্ধ হয় ইয়াতে RENT এইটো অশুদ্ধ আছে তাৰমানে অপশ্যন আমাৰ যিটো বি দি আছে সেয়া শুদ্ধ উত্তৰ হয় তাৰমানে স্পেলিংটো হ'ব লাগিছে RESTAURANT ৰেষ্টুৰেণ্ট গতিকে ৰেষ্টুৰেণ্টৰ কাৰেক্ট স্পেলিং অপশ্যন ইয়াতে বি শুদ্ধ উত্তৰ হয় Question number 7. Use appropriate prepositions. Tarun was angry dash his naughty sister. ইয়াত আমাৰ প্ৰিপজিশ্যন কি হ'ব টু উইথ এড বাই ইয়াত চাওক যে আমি যদি ভালকৈ লক্ষ্য কৰোঁ যে এংগ্ৰি শব্দৰ লগত দুটা প্ৰিপজিশ্যন হয় এটা হয় উইথ এটা হয় এড এই দুটা বাকী তাৰমানে এ আৰু ডি আমাৰ ভুল আছে দি আছে চাওক তাৰ পিছৰখিনি চাওক এটা আচলতে কাক বুজাইছে এংগ্ৰি শব্দ যদি থাকিব তেতিয়া তাৰ পিছৰখিনি চাব তৰুণ ৱাজ এংগ্ৰি ডেছ হিজ নটি চিষ্টাৰ ইয়াতে মানুহ বুজাইছে পিছৰখিনি যেতিয়া মানুহ বুজাব তেতিয়া কি হয় এংগ্ৰিৰ লগত কি হয় উইথ হয় আৰু যদি মানুহ বাদে অন্য কিবা হ'ব তেতিয়া কি হ'ব এড হ'ব ইয়াত চাওক তৰুণ ৱাজ এংগ্ৰি উইথ হিজ নটি চিষ্টাৰ বাক্যটো এনেকুৱা এইটো দিয়া আছে বাৰু এই বিষয়ে আৰু বিতংকৈ আমি কিছু জানি লওঁ ইয়াত চাওক এংগ্ৰি উইথ আৰু এংগ্ৰি এড কেতিয়া কেতিয়া হয় আমি জানি লওঁ এংগ্ৰি উইথ হ'লে পাৰ্চন হয় যেনেকৈ পাপা ৱাজ এংগ্ৰি উইথ মি দেউতাই মোৰ সৈতে খং কৰি আছিল এতিয়া ইয়াতে কি হৈছে উই হৈছে এংগ্ৰি এট কেতিয়া হয় এক্টিভিটি অৰ একশ্যন যেনেকৈ মাই মম ৱাজ এংগ্ৰি এট মাই ফেইলাৰ মই পৰীক্ষাত ফেইল কৰিছোঁ সেইবাবে মোৰ সৈতে খং কৰিছোঁ গতিকে ইয়াতে কি হৈছে এট বুজাই এইটো কিন্তু মানুহজন নহয় তেওঁৰ এক্টিভিটিক বুজাইছে একশ্যনক বুজাইছে সেইকাৰণে তাত কি হৈছে এট প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড হটি হটি মানে অহংকাৰী হয় তাৰ এণ্টনিম কি হ'ব বিপৰীত অৰ্থ বুজা কি হ'ব প্লেইন মানে সমতল নহ'ব কিউৰিয়চিটি অনুসন্ধিৎসু যিটো কম উৎসুকতা কেয়াৰলেছ মানে অসাৱধানতা গতিকে এই তিনিটা এটাও নহ'ব আমাৰ অপশ্যন এ হ'ব হাম্বল মানে নম্ৰ বিনয় গতিকে অপশ্যন আমাৰ এ শুদ্ধ উত্তৰ হ'ব এতিয়া চাওক এণ্টনিম অফ হটি চাই বা মডেষ্ট আৰু ইয়াৰ যদি চিননিম কওঁ এৰগেণ্ট অভাৰ প্ৰাউড স্নবিছ এইবিলাক হৈছে এই ইয়াৰ হটি শব্দৰ চিননিম হয় So the correct word meaning of the following idiom here proper word meaning to put one's hand to plow plow মানে নাঙল বুজায় কাৰোবাৰ হাত নাঙলত দিয়া আমি যদি এনে সাধাৰণ অৰ্থত চাওঁ তাৰ মানে কি হি কিবা নিজে বিপদ বা প্ৰবলেমৰ কথা ইণ্ডিকেট কৰে ইয়াত চাওক টু টেক আ ডিফিকাল্ট টাস্ক টু ট্ৰাই টু বি বিউটিফুল এইটো নহয় বিউটিফুল টু অভাৰকাম সামওয়ান টু টেক আপ এগ্ৰিকালচাৰ ফাৰ্মিং এইটো নহয় তাৰমানে আমাৰ অপশ্যন কি হ'ব টু টেক আ ডিফিকাল্ট টাস্ক কিবা এটা কঠোৰ কাম হাতত লোৱা বা কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা এইটো হয় টু টেক আ ডিফিকাল্ট টাস্ক ইয়াৰ মিনিংটো চাওঁ টু বিগিন অৰ আণ্ডাৰটেক এ টাস্ক কিবা এটা নতুন কাম আৰম্ভ কৰা যিটো কি হয় তাত কি থাকিব পাৰে প্ৰব্লেম থাকিব পাৰে অসুবিধা থাকিব পাৰে গতিকে আমাৰ কি হ'ব অপশ্যন হৈছে এ ইয়াতে শুদ্ধ উত্তৰ হয় নেক্সট সো ইজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোইং ক্লাউডছ অন দ্য হৰাইজন ইয়াৰ মিনিং কি হয় হৰাইজন মানে দিগন্ত ক্লাউডছ মানে মেঘ ইয়াত চাওক ইয়াতে আমাৰ যিকেইটা দি আছে তাৰ শুদ্ধ উত্তৰটি হ'ব প্ৰব্লেম অৰ ট্ৰাবল ইয়াৰ মিনিংটো ভালকৈ চাই লওক সামথিং দেট থ্ৰিটেন্স টু কজ প্ৰব্লেমছ অৰ আনহেপিনেছ ইন দ্য ফিউচাৰ যিটোৱে আমাক পৰৱৰ্তী সময়ত কি কৰিব আমাৰ অশান্তিৰ সৃষ্টি কৰিব বা অসুবিধাৰ সৃষ্টি কৰিব সেইটোক কোৱা হয় ক্লাউডছ অন দ্য হৰাইজন fill in the blank to complete the following simile ইয়াত simile বৰ্গ মানে আমি যদি ইয়াত তুলনা বুজাওঁ যেনেকৈ ইয়াত চাওক এজ ডেজ এজ এ ফক্স কি হ'ব ইয়াতে ব্লেক লাইট ফ্ৰী কানিং ফক্সক কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় চতুৰালি ধূৰ্ত তাৰমানে ইয়াতে কি হ'ব অপশ্যন আমাৰ কাৰণে ডি শুদ্ধ হ'ব মানে এজ কানিং এজ এ ফক্স শিয়ালৰ নিচিনা ধূৰ্ত এতিয়া চাওক আৰু বাকীকেইটা কি বুজায় ব্লেক কেতিয়া ব্যৱহাৰ কৰোঁ এজ ব্লেক এজ কোল কয়লাৰ নিচিনা ক'লা নাইট বা ক্ৰ কাউৰ নিচিনা ক'লা এজ লাইট এজ এ ফিডাৰ চৰাইৰ পাখিৰ নিচিনা এজ ফ্ৰী এজ দ্য এয়াৰ বতাহৰ নিচিনা একদম বিনামূলীয়া এজ কানিং এজ এ ফক্স এইটো কি এইবিলাক এনেকৈ যেতিয়া তুলনা কৰা বুজায় তাক কি বুলি কোৱা হয় চিমিলি
চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ অফ দ্য ফলোইং। ইয়াতে ইনডাইৰেক্ট স্পীচ কি হ'ব? ৰশ্মি ছেইড টু মি মেন ইজ মৰ্টেল। ইয়াত চাওক যে এই ৰিপৰ্টেড স্পীচ বা আমি যদি নেৰেশ্যন বুলি কওঁ, ইয়াত ছেইড শব্দটো কি আছে? পাষ্ট টেন্সৰ। আৰু এই ৰিপৰ্টেড স্পীচ মানে ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি আছে সেইখিনি ইউনিভাৰ্চেল ট্ৰুথ হয়। ইউনিভাৰ্চেল ট্ৰুথ মানে যিটো চিৰসত্য বাক্য বুলি আমি কওঁ, ইউটি বুলি মই লিখি দিলোঁ, ইউনিভাৰ্চেল ট্ৰুথ। এতিয়া চাওক নিয়ম হৈছে যে ৰিপৰ্টিং ভাৰ্ব মানে এই ছেইড যিটো আছে এইটোক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। এইটো যিকোনো টেন্সৰ হ'লেও যদি ৰিপৰ্টেড স্পীচ আমাৰ ইউনিভাৰ্চেল ট্ৰুথ থাকে তেতিয়া আমাৰ কি হয়? টেন্সৰ সলনি নহয়, যেতিয়া ইনডিৰেক্ট কৰি লওঁ। তাৰমানে চাওক ৰশ্মি টল্ড মি ডেট মেন ৱাজ মৰ্টেল। এতিয়া টেন্সৰ চেঞ্জ হৈ গৈছে, এতিয়া প্ৰেজেণ্ট ইনডিফিনিট আছিল, পাষ্ট ইনডিফিনিট হৈ গ'ল, নহয়। ৰশ্মি ছেইড মি, ছেইড শব্দটোৰ পিছত টু আছে, তাৰপিছত বেলেগ শব্দ আছে, গতিকে ছেইড শব্দটো এতিয়া টল্ড হ'ব লাগিছিল, ইয়াতে ছেইডে আছে, গতিকে এইটো ভুল আছে। আৰু এতিয়া মেন ৱেৰ মৰ্টেল দি আছে, আৰু এটা ভুল হয়। নেক্সট, ৰশ্মি টল্ড মি ডেট মেন ইজ মৰ্টেল, এইটো আমাৰ শুদ্ধতৰ হয়। ইয়াত চাওক পিছৰটো প্ৰায় একে আছে, ইয়াতে কেৱল টল্ডৰ পিছত টু দি আছে, আচলতে টল্ড শব্দৰ পিছত কোনো প্ৰিপজিশ্যনৰ প্ৰয়োজন নাই। তাৰমানে আমাৰ অপশ্যন ডি অশুদ্ধ আছে, অপশ্যন চি শুদ্ধতৰ হয়। ৰশ্মি টল্ড মি, কাৰণ ছেইড শব্দ যেতিয়া টল্ড হ'ব, ছেইডৰ পিছত যিহেতু বেলেগ শব্দ আছিল, তেতিয়া কি হয়? এই টু যিটো প্ৰিপজিশ্যন এইটো অমিট হৈ যায়। তাৰমানে কি হ'ব? ৰশ্মি টল্ড মি ডেট মেন ইজ মৰ্টেল। হোৱাট ইজ দ্য য়ং অফ সোৱান কল্ড? ৰাজহাঁহৰ পোৱালিটো কি বুলি কোৱা হ'ব? চিগনেট, কাফ, মাউচ, ফল। ইয়াত চাওক কাফ মানে হৈছে হাতী, জিৰাফ, গৰু, তিমিৰ পোৱালিক কাফ বুলি কোৱা হয়। চিগনেট মানে এই য়ং সোৱান, তাৰমানে আমাৰ এইটো অপশ্যন কি হ'ব? এ শুদ্ধতৰ হ'ব। মাউচ মানে নিগনি, ফল মানে ঘোঁৰাৰ পোৱালি, গতিকে আমাৰ অপশ্যন এ শুদ্ধতৰ হয়। নেক্সট, হুইচ অফ দ্য ফলোইং সেন্টেন্স ইজ গ্ৰামেটিকেলি কাৰেক্ট? কোনটো গ্ৰামেটিকেলি কাৰেক্ট হয়? টুডেজ ক্লাইমেট ইজ ক্লাউডি, টুডেজ ক্লাইমেট কেতিয়াও নহয়, টুডেজ ৱেডাৰ ইজ ক্লাউডি। হি ন'জ দ্য ইংলিছ এলফাবেটছ, ইয়াত চাওক এলফাবেটছ লিখা আছে, এলফাবেট মানে ইংৰাজী 26টা আখৰক বুজায়, গতিকে তাত আৰু এই এছ অতিৰিক্ত এটা আমাক নালাগে, এইটো ভুল, এইটো ভুল। দ্য বাইবেল ইজ এ হলি বুক, এইটো শুদ্ধ বাক্য হয়। নেক্সট, অপশ্যন ডি যদি দিয়া চাওক, হি ইজ এ কাৱাৰ্ড পাৰ্চন, কাৱাৰ্ড শব্দৰ পিছত আৰু কোনো পাৰ্চন নালাগে, কাৱাৰ্ড লেডি, কাৱাৰ্ড জেন্টছ এনেকৈ আমাক নালাগে, হি ইজ এ কাৱাৰ্ড, তেওঁ এজন কাপুৰুষ, বাছ ডেটছ এনাফ। আমাৰ এই পাৰ্চন শব্দ দিলে বাক্যটো ভুল হ'ব। তাৰমানে আমাৰ কি আছিল? অপশ্যন এ, বি আৰু ডি ভুলকৈ দিয়া আছে, অপশ্যন চি হে কেৱল মাত্ৰ ইয়াতে শুদ্ধ আছে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ কেকটাছ? কেকটাছৰ প্লুৰেল ফৰ্ম কি হ'ব? কেকটাছ, শুদ্ধ উত্তৰ হ'ব কেকটি, অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ। এইটো হয়তো আপোনাৰ মনে মনে ভাবিছে যে ছাৰ আপুনি কেকটিয়ে কিয় বাচিলে হ'লে, বাকীকেইটা কিয় নহয়? ঠিক আছে বাৰু, আমি কাৰণটো জানিলা পৰৱৰ্তী শ্লাইডত। ইয়াত চাওক কিছুমান শব্দৰ শেষত কি থাকে? ইউ এছ থাকে, নাউনৰ শেষত, যেনে কেকটাছ, CACTUS, ইউ এছ আছিল। প্লুৰেল কৰিবলৈ ইউ এছ য'ত আছে তাৰ ঠাইত কি লিখি দিলে? আই লিখি দিলে হ'ব। চাওক, ফৰ মেনি ৱৰ্ড ডেট এণ্ডছ ইন ইউ এছ চেঞ্জ দ্য ইউ এছ টু এন আই, যেনেকৈ ইয়াত চাওক ফাংগাছ, ফাংগাছৰ লাষ্টতে কি আছে? ইউ এছ, গতিকে ইউ এছৰ ঠাইত কি লিখা আছে? ফাংগি। ৰেডিয়াছ, ৰেডি। চিলেবাছ, চিলেবি। ফ'কাছ, ফকি। একেদৰে আমাৰ আগৰ যিটো আছিল, নিশ্চয় নিয়মটো আপোনালোকে ধৰিব পাৰিছে বা বুজি পোৱাত অলপ অসুবিধা হোৱা নাই। কিবা অসুবিধা হ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। নেক্সট, হোৱাট ইজ দ্য চিননিম অফ ভাইৰেল? আমি যে সদায় কৈ থাকোঁ মুভিটো ভাইৰেল হৈ গৈছে, ভিডিঅ'টো ভাইৰেল হৈ গৈছে, ভাইৰেল শব্দৰ চিননিম কি হয়? এস্কেলেটিং, ক্ৰিয়েটিভিটি, কনফিউজ এণ্ড প্ৰিমিটিভ। ইয়াত চাওক ক্ৰিয়েটিভিটি মানে সৃজনীমূলক, কনফিউজ মানে হৈ কৰা, এডমিট কৰা, প্ৰিমিটিভ মানে আদিম যুগৰ, প্ৰাচীন যুগৰ। তাৰমানে আমাৰ কি হ'ব? বি চি ডি এটাও নহয়, অপশ্যন এস্কেলেটিং। ইয়াত চাওক ইয়াৰ ভাইৰেল শব্দটো চিননিম কি হয়? এগ্ৰেছিভ, এনাৰ্জেটিক, ফাৰবিড, গ্ৰ'য়িং, ভিগাৰাছ। এই প্ৰত্যেকটো শব্দ হৈছে এই ভাইৰেল শব্দটোৰ কি হয়? চিননিম। এণ্টনিম কি আছে? বৰিং, আনএক্সাইটিং, আনইনস্পায়াৰিং, আনএনজয়েবল। গতিকে এই শব্দটো এইবাৰ দিয়াৰ বহুত বেছি চান্স আছে, কাইণ্ডলি নোট ডাউন কৰি ল'ব। কমপ্লিট দ্য ফলোইং প্ৰভাৰ্ব, ইয়াতে প্ৰভাৰ্বটোত কি হ'ব? এজ ইউ চ' ইউ, প্ৰফিট, ৰিপ, গেইন, লছ। ইয়াত চাওক ইয়াতে আমাৰ শুদ্ধ উত্তৰ দি আছে ৰিপ, কিয়নো ইয়াতে আমি যিটো হিন্দী এটা প্ৰভাৰ্ব আছে জৈছে কৰনি বৈছে ভৰনি, তা আমাৰ ইয়াতে কি হয়? এজ ইউ চ' ইউ ৰিপ, ইয়াৰ মিনিং হৈছে দুখ নকৰিলে মুখ নভৰে। এজ দ্য একশ্যন ইজ, যেনেকৈ তুমি কাম কৰিবা বা আপুনি কাম কৰিব, চ' ইজ দ্য ৰিজাল্ট। আপুনি যেনেকৈ কাম কৰিব তাৰ ফলাফল তেনেকৈ পাব। যেনেকৈ আপোনালোকে যিসকলে পৰীক্ষাৰ কাৰণে বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিছে, আপুনি নিশ্চয় বহুত ভালকৈ পাছ কৰিব। পৰৱৰ্তী চাওক, আমি কুৱেশ্যন নম্বৰ 18 লৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য মিনিং অফ দ্য ফলোইং ফ্ৰেজ? বাইট ইউৰ টাং।
ইয়াৰ মানে কি হয় অৰ্ডিনাৰী পিপুল বিটুইন টু ডেঞ্জাৰ্ছ উইদাউট হোপ টু এভইড টকিং ইয়াৰ অপশ্যন যিটো ডি আছে সেইটোহে শুদ্ধ উত্তৰ হয় টু এভইড টকিং কথা কোৱাৰ পৰা বিৰত থকা ইয়াৰ আচল মিনিং কি বুজাই চাওক টু ষ্টপ ইউৰছেল্ফ ফ্ৰম ছেইং সামথিং দ্যাট ইউ উড ৰিয়েলি লাইক টু সে এনেকুৱা কিছু পৰিস্থিতি আছে য'ত আপুনি বিচৰা কথাটোৰ পৰা আঁতৰি থকা সেই অৱস্থা বুজাবৰ কাৰণে এইটো কোৱা হয় বাইট ইয়ৰ টাং মানে জিভা Question number 19. What is the collective noun for soldiers? সৈন্য সমান্তক বুজাবৰ কাৰণে কি কালেক্টিভ নাউন ব্যৱহাৰ কৰা হয় সোয়াম ডেলিগেশনস আৰ্মি এণ্ড কলনি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আৰ্মি এটা চাওক যে এই আৰ্মি শব্দৰ উপৰি আন কিছু কালেক্টিভ নাউন ব্যৱহাৰ কৰা হয় যেনেকৈ প্লাটুন ইউনিট ৰেজিমেণ্ট ব্ৰিগেড কোম্পানী এইবিলাক শব্দও ব্যৱহাৰ কৰা হয় এটা চাওক যে এইবিলাক ব্যৱহাৰৰ এটা নিয়ম আছে ডিপেণ্ডিং অন দ্য নাম্বাৰ অফ সোলজাৰ্ছ ইন দ্য গ্ৰুপ এই সৈন্যৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এই বেলেগ বেলেগ নামসমূহ ব্যৱহাৰ কৰা হয় Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন fill in the blank with appropriate prepositions Karabi is senior dash Muskan কি হ'ব in then to by ইয়াত অৰ্থটো হৈছে কৰবি মুস্কানতকৈ সিনিয়ৰ হয় জ্যেষ্ঠ হয় সাধাৰণতে তুলনা বুজালে কি হয় দেন হয় কিন্তু আপুনি যদি এই বাক্যটো কাৰণ দেন বাছি লৈছে তেন্তে আপোনাৰ উত্তৰটো ভুল আছে ইয়াত চাব অসমীয়া অৰ্থৰ দেন হ'ব লাগিছিল কিন্তু আচলতে বাক্যৰ বেলেগ এটা নিয়ম আছে যদি এটা আচলতে কি হ'ব টু হ'ব মই আপোনাক কৈ দিছোঁ যে এটা শুদ্ধ উত্তৰ টু হ'ব কিয় হ'ব মই আপোনাক আৰু অলপ বহলাই কৈছোঁ যে পাঁচটা শব্দ আছে চাই লওক সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপাৰিয়ৰ আৰু প্ৰিয়ৰ এই পাঁচটা শব্দৰ পিছত সদায় কি হয় ফিক্সড প্ৰিপজিশ্যন হয় টু অন্য কোনো প্ৰিপজিশ্যন ইয়াত ব্যৱহাৰ নহয় এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট কৰি জনাওকচোন আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে আপোনাৰ যদি এই ভিডিঅ'টি ভাল পাইছে আপোনাৰ যদি কোনো বন্ধু বান্ধৱী একে ধৰণৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সৈতে আজিৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে যদি আপুনি ভাবিছে যে এই ভিডিঅ'টি তেওঁলোকৰো কামত আহিব পাৰে আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ